আপোনাক স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী ৰাজহুৱা সভাত মন্তব্য দি থকাৰ সময়তে এজন লোকৰ গাত পৰিল প্ৰচণ্ড ঘোঁচা ৰণচন্দী মূৰ্তি ধৰি এগৰাকী মহিলাই ৰাজহুৱা সভাতে লোকজনক আক্ৰমণ কৰিবলৈ খাপৰ পৰা উলিয়াই ল'লে দা লখিমপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰীৰ ধেমাগড়ত সংঘটিত হ'ল এই ঘটনা অসমৰ মাটিত অৰুণাচলী মহিলাৰ গুণ্ডাগিৰি ৰাজহুৱা সভাতে অৰুণাচলী মহিলাই খুচিয়ালে অসমৰ লোকক কেৱল সেয়াই নহয় অৰুণাচলী যুৱকৰ খাপৰ দা উলিয়াই আক্ৰমণৰ চেষ্টা চলালে অৰুণাচলৰ এগৰাকী লেডিজনে পূৰ্বৰ বাক বিতণ্ডা মীমাংসাৰ বাবে অসম অৰুণাচল উভয়ৰ লোকৰ উপস্থিতিত পতা ৰাজহুৱা সভাতে অসমৰ লোকক অপদস্থ কৰিলে অৰুণাচলী মহিলাগৰাকীয়ে লখিমপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰী ধেমাগড়ত সংঘটিত হ'ল এই ঘটনা লখিমপুৰৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰীৰ ১ নম্বৰ ধেমাগড় সোণোৱাল গাঁৱত অসমৰ ভূমি বেদখল কৰি বসতি স্থাপন কৰিছে অৰুণাচলীয়ে ৩১ আগষ্টৰ দিনা সোণোৱাল গাঁৱৰ প্ৰশান্ত সোণোৱালে সমীপৰে অৰুণাচলীয়ে বেদখল কৰা ভূমিত গৰু এৰাল দিয়াক লৈ অৰুণাচলীৰ লোকৰ সৈতে সৃষ্টি হৈছিল বাক বিতণ্ডাৰ স্থানীয় সচেতন লোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বিষয়টো মীমাংসাৰ বাবে মঙলবাৰে ধেমাগড় জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত দুয়োপক্ষৰ লোকৰ উপস্থিতিত আহ্বান কৰিছিল এখন ৰাজহুৱা সভাৰ আৰু বাক বিতণ্ডা মীমাংসাৰ বাবে পতা এই ৰাজহুৱা সভাতে সকলো সীমা অতিক্ৰম কৰি প্ৰশান্ত সোণোৱালক আক্ৰমণ কৰে অৰুণাচলী মহিলাগৰাকীয়ে প্ৰহাৰ কৰিয়ে ক্ষান্ত নাথাকি কাষৰ এজন অৰুণাচলী লোকৰ খাপৰ পৰা দা উলিয়াই আক্ৰমণ কৰিবলৈ উদ্যত হয় যদিও সভাত উপস্থিত থকা আন অৰুণাচলী লোকে নিয়ন্ত্ৰণ কৰে মহিলাগৰাকীক সভাখনতে দুয়োপক্ষৰ মীমাংসা হ'ল যদিও এখন ৰাজহুৱা সভাত এজন জ্যেষ্ঠ লোকক প্ৰহাৰ কৰা ঘটনাটোক সহজভাৱে ল'ব পৰা নাই স্থানীয় লোকসকলে লখিমপুৰৰ পৰা সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট বৰ্তমান সুস্থিৰ হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য বহুকেইটা বিভাগৰ চিকিৎসকৰ এটা দলে ২৪ ঘণ্টাই নিৰীক্ষণ কৰি আছে গগৈক কিন্তু ৰাজ্যত নিৰ্বাচনী গৰম বতাহ চলি থকাৰ সময়ত চিকিৎসালয়ত কেনেদৰে সময় কটাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে টিভি অন কৰি পেলাই এছেম্বলি চাই আছে চিকিৎসালয়ে আমুৱাইছে তৰুণ গগৈৰ মন গৈছে ৰাজনীতি কৰিবলৈ ক্ৰমাৎ সুস্থিৰ হৈছে তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা আজি বহুত ভাল পাইছে কথা পাতিছে বহুত কথা পাতিছে চিকিৎসালয়ৰ বিচনাত বহি আমনি লগা তৰুণ গগৈয়ে চিকিৎসকক কৈ পেলালে তেওঁৰ হেনো ৰাজনীতি কৰিবলৈ মন গৈছে এছেম্বলি চাই পেলাই কৈ আছে কি মোৰ ভাল লাগিছে আজি এছেম্বলিটো চাবলৈ ভাল লাগিছে পলিটিক্স কৰিবলৈ মন গৈছে বুলি কৈছে সোমবাৰে নিশা 1 ইউনিট প্লাজমা দিয়াৰ পিছত মঙলবাৰে তৰুণ গগৈক দিয়া হয় দুটাকৈ ৰেমডেছিভিৰ ইনজেকশ্যন স্যাচুৰেশ্যন 97% অন 3 লিটাৰ্ছ মাস্কত কথা পাতিছে বহুত কথা পাতিছে ৰেমডেছিভিৰ এইটো আমি আৰম্ভ কৰিলোঁ এইটো একৰ্ডিং টু প্ৰট'কল যি ড'জ দিব লাগে আমি দি থাকিম বুধবাৰে পুনৰ দুটাকৈ কোভিড পৰীক্ষা কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বৃহস্পতিবাৰে ফলাফল অহাৰ পিছতহে তৰুণ গগৈক চিকিৎসালয়ৰ পৰা মুকলি কৰা হ'ব নে নহয় সেই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত নেগেটিভ হ'লেতো অবভিয়াছলি উই কেন ৰিলিজ হিম বাই নেক্সট 2 days আৰু যদি পজিটিভ হয় দ্যাট ইজ অলছ' নট এ বিগ ডিল আৰু 4 দিন পিছত ৰিপিট কৰিম টেষ্ট কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সহযোগত গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট
গোলাঘাটত সঘনাই শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান জিলা পৰ্যায়ত টাস্ক ফৰ্চৰ নগৰৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত বনকৰা হিচাপে কৰ্মত নিয়োজিত কৰি ৰখা একাংশ কণমানিৰ বিৰুদ্ধে চলিল এই অভিযান। এইবাৰ গোলাঘাটৰ চানমাৰীৰ এখন পিটনিৰ পৰা উদ্ধাৰ কৰা হয় এটি কণমানিক। কণমানিজনীক পিটনিত লুকুৱাই ৰাখিছিল গৃহস্থই। পিটনিৰ মাজত বন কৰা ছোৱালী। গৃহস্থই পিটনিৰ মাজত লুকুৱাই ৰাখিছিল বন কৰা ছোৱালীক। গোলাঘাট নগৰৰ চানমাৰীৰ ঘটনা। গোলাঘাট নগৰৰ বিভিন্ন অঞ্চলত জিলা পৰ্যায়ৰ টাস্ক ফৰ্চে চলাইছে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান। এই অভিযানতে পিটনিৰ মাজত উদ্ধাৰ হ'ল প্ৰায় 11 বছৰীয়া এগৰাকী বন কৰা কিশোৰী। উদ্ধাৰ হোৱা কিশোৰীগৰাকীয়ে ক'লে গৃহস্থই মাৰপিট কৰাৰ কথা, গাত বিষ জলকীয়া সানি শাস্তি দিয়াৰ কথা। মাৰিছিলে নেকি তোমাক? মাৰিছিলে তোমাক? মাৰপিট কৰে নেকি? কেতিয়াবা মাৰে নেকি? কেতিয়াবা মাৰে। ভোট জলকীয়া দিয়ে বোলে। গৃহস্থৰ নিৰ্যাতনৰ বলি হোৱা এইগৰাকী কিশোৰী বন কৰা ছোৱালী হিচাপে আছিল গোলাঘাট নগৰৰে চানমাৰীৰ গিৰিজ গগৈৰ ঘৰত। টাস্ক ফৰ্চে অভিযান চলোৱাৰ কথা গম পাই কণমানিজনীক পিটনিৰ দিশে পলাই যাবলৈ নিৰ্দেশ দিছিল গৃহস্থই। অভিযানকাৰী দলটোক মিছা কথা কৈ ঘূৰাই পঠাইছিল গিৰিজ গগৈৰ পৰিয়ালে। কিন্তু স্থানীয় লোকে দেখুৱাই দিয়াত অভিযানকাৰী দলটোৱে পিটনিৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক। চকুৰ সন্মুখতে সকলো জল পটপটকৈ ওলাই যোৱাৰ পিছতো নিৰ্লজ্জভাৱে গা এৰা মন্তব্য দিলে গিৰিজ গগৈৰ পৰিয়ালে। গোলাঘাট আৰক্ষীৰ সহযোগত সহকাৰী শ্ৰম আয়ুক্ত, জিলা শিশু সুৰক্ষা গোট আৰু জিলা ন্যায়িক সেৱা বিষয়াই চলাইছিল অভিযান। গোলাঘাট জিলা পৰ্যায়ৰ টাস্ক ফৰ্চে নগৰৰ বিভিন্ন অঞ্চলত অভিযান চলাই এই কিশোৰীগৰাকীৰ লগতে উদ্ধাৰ কৰে আন দুগৰাকী কন্যা শিশু শ্ৰমিকক। বৰ্তমান তদন্তৰ বাবে আটাইকেইগৰাকীকে গতাই দিয়া হৈছে গোলাঘাট আৰক্ষীক। তদন্তৰ পিছতে শিশু গৃহলৈ প্ৰেৰণ কৰা হ'ব কিশোৰীকেইগৰাকীক। মাৰা দিয়া নাই, কাঞ্চু পাত্ৰ মান দিছো, গোটেই শাক পাচলিবোৰ কাটি মানে এফাল ইমান কৰি ৰাখিছে, এফাল কাটি পেলাইছে। এই অভিযানৰ পিছতে জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণপুৰীৰ জিলাবাসীলৈ আহ্বান, কোনেও নিয়োগ নকৰিব শিশু শ্ৰমিক। এতিয়া গৈ থানাত আমি এফআইআৰ দিম আৰু এই প্ৰথমতে আমি এই সৰু ছোৱালী তিনিজনীৰ ৱেলফেয়াৰটো চিন্তা কৰি তেওঁলোকক সদ্যহতে শিশুগৃহত ৰাখিম আৰু আগন্তুক দিনত আমি কৰিম। আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ জৰিয়তে আমি গোলাঘাটবাসী ৰাইজক জনাই দিছোঁ যে এনেকুৱা যাতে কোনো মানুহে নকৰে, কোনো শিশুক যাতে নিজৰ ঘৰত নাৰাখে। কাৰণ এতিয়া আমাৰ ডিষ্ট্ৰিক্ট টাস্ক ফৰ্চৰ এনেকুৱা কিবা খবৰ আহিলেই আমি খবৰ পাওঁ নাপাওঁ আমি মানুহৰ ঘৰে ঘৰে ভিজিট কৰিমেই। আৰু এতিয়া পিটনিৰ মাজত কিশোৰীগৰাকী উদ্ধাৰ হোৱা ঘটনাই পোহৰলৈ আনিছে বন কৰা শিশু শ্ৰমিকৰ ক্ষেত্ৰত কিমান নিৰ্দয় হ'ব পাৰে গৃহস্থ। গোলাঘাটৰ পৰা ইউনিছ চালিৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ফেচবুকত পঞ্চায়তৰ দুৰ্নীতিৰ বাতৰি শ্বেয়াৰ কৰাৰ বাবে বিহালীত আটক হ'ল এগৰাকী বিজেপি কৰ্মী। ৰাজনৈতিক হেঁচাত আৰক্ষীয়ে আটক কৰিলে নিউজ 18ত সম্প্ৰচাৰিত দুৰ্নীতিৰ বাতৰি শ্বেয়াৰ কৰা গণেশ বৰ্মনক। ইপিনে গণেশৰ মুক্তিৰ দাবীত বিজেপি কৰ্মী একত্ৰিত হৈ বিহালীত দিলে মন্ত্ৰী ৰঞ্জিত দত্ত মুৰ্দাবাদ ধ্বনি। ফেচবুকত পঞ্চায়তৰ দুৰ্নীতি সম্পৰ্কত টেলিভিছন চেনেলত প্ৰকাশিত বাতৰি শ্বেয়াৰ কৰি এইবাৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ ৰোষত পৰিল খোদ বিজেপি কৰ্মী। জোৰাবাৰী পঞ্চায়তত সংঘটিত দুৰ্নীতি সম্পৰ্কত নিউজ 18ত প্ৰকাশিত বাতৰি শ্বেয়াৰ কৰাৰ বাবেই আৰক্ষীয়ে ৰাজনৈতিক হেঁচাত আটক কৰিলে বিহালীৰ বিজেপি কৰ্মী গণেশ বৰ্মনক।
ঘৰৰ পৰা উগ্ৰপন্থীৰ দৰে বিজেপি কৰ্মীজনক উঠাই আনিলে আৰক্ষীয়ে। ইয়াৰ পিছতেই গণেশৰ মুক্তিৰ দাবীত বিজেপি কৰ্মী একত্ৰিত হৈ বিহালীত দিলে ৰঞ্জিত দত্ত মুদ্ৰাবাদ ধ্বনি। সাধাৰণ এটা পোষ্ট দিয়াৰ কাৰণে উঠাই লৈ আহিছে। তেখেতসকলে মানুহৰ বাক স্বাধীনতা ৰোধ কৰিবলৈ যি ক্ষমতা পালে সেই ক্ষমতাৰ কাৰোবাৰ কি পৃষ্ঠপোষকত পাইছে নেকি? ইয়াৰ ৰহস্যত লুকাই থকা ব্যক্তি কোনোবা আছে নেকি? ইয়াৰ আঁৰত আমাৰ সন্দেহ হৈছে আমাৰ স্থানীয় বিধায়ক ৰঞ্জিত দত্তদেৱ জড়িত আছে নেকি বুলি আমাৰ মানুহৰ মাজত সন্দেহ হৈছে। কাৰণ তেখেতে জৰাবাৰী পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাসীজন সেইটো ঘৰক লৈ যি মানুহৰ মাজত এটা হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে। ৰাজতন্ত্ৰ চলাব বিচাৰিছে নেকি আমাৰ বিধায়ক মহোদয়? তেখেতক আমি ইয়াৰ পৰা সকীয়াই দিছোঁ। অনাগত দিনত আমাৰ যুৱ প্ৰজন্মৰ বাক স্বাধীনতা যদি ৰোধ কৰা তেখেতসকলে চেষ্টা কৰে, অনাগত দিনত কিন্তু ছ'চিয়েল মিডিয়াত আৰু ভয়াৱহ পৰিস্থিতি আমি সৃষ্টি কৰি দিম। উল্লেখযোগ্য যে গণেশ বৰ্মন বিজেপিৰ IT সেলৰ সদস্য। আটক কৰি গণেশ বৰ্মনক ৰখা হৈছে জিঞ্জিয়া আৰক্ষী থানাত। 31 আগষ্টত বিহালীৰ পঞ্চায়তত সংঘটিত দুৰ্নীতি সম্পৰ্কত নিউজ 18ত প্ৰকাশিত বাতৰি ফেচবুকত শ্বেয়াৰ কৰিছিল গণেশে। এই ঘটনাই বিহালীত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজনীৰ কাৰ্গিল চকত নিৰ্বাচনী হিংসা। নিৰ্বাচনৰ প্ৰাকক্ষণত AIDFৰ এজন কৰ্মীক আক্ৰমণ। UPPLৰ কৰ্মীয়ে AIDFৰ কৰ্মীজনক আক্ৰমণ কৰাৰ উঠিছে অভিযোগ। চিৰাঙৰ বিজনীৰ কাৰ্গিল চকত নিৰ্বাচনী হিংসা। UPPLৰ কৰ্মী আমজাদ আলী আৰু আবেদ আলীয়ে AIDFৰ কৰ্মী আজিজুৰ ৰহমানক আক্ৰমণ কৰাৰ অভিযোগ। আক্ৰমণত গুৰুতৰভাৱে আহত AIDF কৰ্মী আজিজুৰ ৰহমান। দুই দলৰ কৰ্মীৰ মাজত নিৰ্বাচন কেন্দ্ৰিক বাক বিতণ্ডাৰ ফলত এই ঘটনাৰ সূত্ৰপাত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। কোনে মাৰিলে? আমজাদ আলী। তার ভাই এজনৰ লগত মাৰিছে আর কি। বাৰে বাৰে কৈ আছো যে মানা কৰি আছো আপুনি ইয়াত ইনভলভ নহব। আমাৰ তাত কিয় জড়িত হৈ আছে? ৰাজনীতিক অধিকাৰ সকলোৰে আছে, ইয়াত আপোনাৰ ইনভলভ হোৱাটো দৰকাৰ নাই না। আমি কি কৰি আছো আপোনাৰ ইয়াত আহিব নালাগে। পিছত লাগিলে এনেকুৱা কৰি লাগিল। ইফালে আক্ৰমণৰ ঘটনাত UPPLৰ কোনো কৰ্মী জড়িত নহয় বুলি দাবী কৰে বিজনী জিলা UPPLে। কাৰ্গিল চকত যিটো দুৰ্ঘটনা হৈছে সেই দুৰ্ঘটনা হয়তো আমাৰ UPPLৰ ওপৰত এটা দুখ জাপি দিয়াৰ এটা আমি দেখা পাইছোঁ। কিন্তু যিসকলে কেচাল কৰিছে সেই কেচালত সেই সদস্যসকল আমাৰ UPPLৰ কোনো কৰ্মীও নহয়, আমাৰ প্ৰাথমিক সদস্যও নহয় তেওঁলোকে, আৰু তেওঁলোকৰ এইটো ব্যক্তিগত কথা। আক্ৰমণকাৰী আমজাদ আলী আৰু আবেদ আলী UPPLৰ কৰ্মী নহয় বুলি ঘোষণা কৰি বিজনী UPPLৰ দাবী এয়া ব্যক্তিগত কাজিয়াহে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চোৰক মূৰে পালে। আৰক্ষীৰ ধন দাবীৰ দৃশ্য বন্দী হৈ ৰল গোপন কেমেৰাত। আজাৰা থানাৰ নেতৃত্বত পাটগাঁও, পেপচি, দীপৰ বিলত বলেৰো পিকআপ ভানৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰিছিল আৰক্ষীয়ে ধন। উপায়ন্তৰ হৈ ভুক্তভোগী চালকে কৰিলে ধন লোৱাৰ গোপন ভিডিঅ' ৰেকৰ্ডিং। কিবা এটা মিলামিলি কৰিছো। 200 কৰিয়ে দিছো। আমাৰ দেৰি হৈ আছে। ঠিক আছে তাৰমানে গোপন কেমেৰাত বন্দী ধন সংগ্ৰহৰ দৃশ্য। খুদ আজাৰা থানাৰ নেতৃত্বতে অবৈধ ধন সংগ্ৰহ চলাৰ বিস্ফোৰক অভিযোগ ভুক্তভোগীৰ। অভিযোগ অনুসৰি মহানগৰী পাটগাঁও, পেপচি গেট, দীপৰ বিলত একাংশ আৰক্ষীয়ে বলেৰো পিকআপৰ পৰা অবৈধ ধন সংগ্ৰহ কৰি আহিছে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া PC কলিতাৰ জ্ঞাতহাৰে প্ৰতিদিনে আৰক্ষীৰ এটা দলে থানাৰ অন্তৰ্গত পাটগাঁও, পেপচি গেট, দীপৰ বিল, মাটিয়া আদি অঞ্চলত নিজৰ দায়িত্ব পালনৰ সুযোগ লৈ উক্ত ৰাস্তাৰে চলা কেঁচা শাক পাচলিৰ বাহন, গেলামাল, শিল বালি কঢ়িওৱা আদি গাড়ীৰ পৰা বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল। এনে কাৰ্যৰ বলি হৈ ভুক্তভোগী চালকে কৰিলে ধন সংগ্ৰহৰ গোপন ভিডিঅ' ৰেকৰ্ডিং। কিবা এটা মিলামিলি কৰিছো।
দেহ 200 কৰিয়ে দিছো হ আমাৰ দেৰি হৈ আছে ঠিক আছে জানমানি মহামাৰী কৰোনাৰ বাবে চৌদিশে আতংকময় পৰিস্থিতি অব্যাহত থকাৰ সময়তে একাংশ আৰক্ষী জোৱান হোমগাৰ্ডে এতিয়া এইদৰে নামি পৰিছে অবৈধ ধন সংগ্ৰহত এই ধন সংগ্ৰহৰ দৃশ্য কেমেৰাত বন্দী কৰি ভাইৰেল কৰাৰ পিছতে এতিয়া কঁপনি উঠিছে আজাৰা থানাত ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট কৰোনা মহামাৰীৰ মাজতে কৃষ্ণাই ডাইৰং গাঁৱত উখল মাখল পৰিৱেশ ব্যস্ততাৰ অন্ত নাই গাঁওখনৰ পুৰুষ মহিলা যুৱক যুৱতীসকলৰ মাজত পিছে এই গাঁওখনত কিহৰ বাবে এই ব্যস্ততা গোৱালপাৰা জিলাৰ কৃষ্ণাই ডাইৰং গাঁৱত এক বিশেষ পৰম্পৰাক লৈ উৎসৱমুখৰ পৰিৱেশ গাঁওখনৰ এঘৰত পুৰুষ মহিলা যুৱক যুৱতী সকলোৰে ব্যস্ততাৰ অন্ত নাই বাঁহৰ নতুন খাচাত কান্ধত কঢ়িয়াই ভাৰ বান্ধি অনা হৈছে বাঁহগাজৰ কোমল গাজ বহলকৈ মেলি থোৱা কলপাতৰ ওপৰত পুৰুষসকলে ভাগে ভাগে কাটি দমাইছে বাঁহগাজৰ কোমল অংশ তাৰ পিছত সেইবিলাক পৰিষ্কাৰকৈ ধুই ভাগে ভাগে উৰলত খুন্দা হৈছে খুন্দি গুৰি কৰা আৰু সেই বাঁহগছকে দীঘল বাঁহৰ খাচত ভৰাই দিয়া হয় খাচত ভৰাই দিয়াৰ পিছত তাৰ পৰা নিৰ্গত হয় ৰস এমাহ পিছত উলিওৱা হয় ৰৈ যোৱা শুকান বাঁহৰ গাজ বা খৰিচা এনেদৰে বিশেষভাৱে প্ৰস্তুত কৰা এই খৰিচা হয় অতি সোৱাদযুক্ত ৰাভা ভাষাত কোৱা হয় মিহি ইয়াৰ বাবে প্ৰয়োজনীয় বাঁহৰ গাজবোৰ অনা হয় দূৰৈ পাহাৰৰ পৰা এই বাঁহৰ গাজ অনাৰ পৰা কাটি খুন্দি বাঁহৰ খাচাত ভৰোৱালৈ সমূহীয়াভাৱে সম্পূৰ্ণ কৰা এই পৰম্পৰা হৈছে মিহি ৰাকাই এই পৰম্পৰা অকল ডাইৰং গাঁৱতে নহয় ভাদ মাহত প্ৰতিখন ৰাভা জনজাতিৰ বসতি প্ৰধান গাঁৱতে এই পৰম্পৰা পালন কৰা হয় উল্লেখ্য যে মিহিসমূহ যেতিয়া খোৱাৰ যোগ্য হ'ব তেতিয়া গাঁৱৰ সকলোৱে বিশেষ খাচাটোৰ পৰা উলিয়াই ঘৰে ঘৰে ভগাই লৈ যায় ভেজালি খাদ্য মানে সমস্যাই আমাৰ কাৰণে এটা ডাঙৰ মানে সমস্যা হিচাপে দেখা দিছে সেইকাৰণে অতি মানে নিৰ্ভেজাল খাদ্য হিচাপে আমি ৰাভাসকলে এই মিহি বুলি এইটো আমি মানি লওঁ আজি আমাৰ যিটো এইটো গাজা লৈছে এই গাজা লোৱাটো আজি আমাৰ প্ৰায় উৎসৱ বুলিয়ে ভাবিব লাগিব আজি আমাৰ এই পাহাৰ পৰা গাজা আনাত সকলোৱে ফূৰ্তি তামাচা কৰি ওলাই গুড়া কৰি এটা খাচা বনাই থোৱা হ'ব এই খাচাটো এক মাহৰ পিছত ভাঙি এইটো সকলোৱে ৰাইজৰ ভাগ কৰি লৈ এইটো আমি সকলোৱে আৰম্ভ কৰিব লাগিব এই মিহিত আছে বহুতো ঔষধি গুণ মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে এই নিৰ্ভেজাল মিহিয়ে দুধনৈৰ পৰা অৰূপনাথ নিউজ 18 অসম নৰ্থ ইষ্ট দৰং জিলাৰ কাৰণে এটি সুখবৰ সৰ্বভাৰতীয় পৰ্যায়ত ঘোষণা কৰা হৈছে 124খন আকাংক্ষিত জিলাৰ নাম আৰু ইয়াৰ ভিতৰত নীতি আয়োগে নিৰ্ধাৰণ কৰা দেশৰ জিলাসমূহৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে দৰং জিলাই দৰং জিলাক কঢ়িয়ালে সুখবৰ সৰ্বভাৰতীয় পৰ্যায়ত 124খন আকাংক্ষিত জিলাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিলে দৰং জিলাই নীতি আয়োগ নিৰ্ণয়ত দেশৰ মুঠ 124খন আকাংক্ষিত জিলাৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি পাৰদৰ্শিতা দেখুৱালে দৰং জিলাই আনহাতে বিত্তীয় অন্তৰ্ভুক্তি আৰু দক্ষতা উন্নয়ন সূচকৰ ক্ষেত্ৰত জিলাখনে লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম স্থান সেইদৰে শিক্ষাৰ ক্ষেত্ৰত আকাংক্ষিত জিলাসমূহৰ মাজত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে দৰঙে দেশৰ ভিতৰতে দৰঙে দেখুওৱা এই পাৰদৰ্শিতাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে জিলা প্ৰশাসন সৰ্বভাৰতীয় পৰ্যায়ত নীতি আয়োগে যি এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে প্ৰায় 124খন ডিষ্ট্ৰিক্টক ঘোষণা কৰি থৈছে আৰু বিভিন্ন বিশেষ আঁচনিৰ জৰিয়তে এই জিলাকেইখনক উন্নতি সাধন কৰি ওপৰ স্তৰলৈ নিবৰ কাৰণে যি প্ৰচেষ্টা চলাই আছিলে তাৰ কাৰণে বিভিন্ন ক্ৰাইটেৰিয়া ঠিক কৰিছিলে আৰু ক্ৰাইটেৰিয়াৰ ভিত্তিত আমাক ডেল্টা ৰেংকিং বুলি কয় মানে ডেল্টা ৰেংকিঙত কেইবাটাও গুণগত কথা বতৰাক মানে প্ৰাধান্য দি পেলাই কেলকুলেশ্যন কৰি পেলাই মাপকাঠিৰে জোখমাখ কৰিছিলে ইয়াত ডেল্টা ৰেংকিং পদ্ধতিৰে জিলাবিলাকক মানে চিলেকশ্যন কৰা হয় আৰু সেই হিচাপত আমাৰ দৰং জিলাই যোৱাকালি যি
জুলাই মাহৰ শেহতীয়াভাৱে প্ৰকাশিত তথ্য তাত দেখা গৈছে যে আমাৰ দৰং জিলাখন ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় জিলা হিচাপে নিৰ্বাচিত হৈছে। জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই সন্তুষ্টি প্ৰকাশ কৰি শিক্ষা স্বাস্থ্যকে ধৰি নিৰ্ণায়িত সকলো সূচকৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে। দৰং জিলাৰ যি কৰ্মপটুতা বা দৰঙৰ যিসকল বিষয়াই কাম কৰি আছে তেওঁলোকক এটা প্ৰত্যাহ্বান কৰিলে যে তেওঁলোক সঁচাকৈ দক্ষ আৰু এই দক্ষতাৰ ক্ষেত্ৰত আকাংক্ষিত জিলাসমূহৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি ময়ো উপায়ুক্ত হিচাপে বহুত আনন্দ লাভ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে দৰংবাসীক মই শুভেচ্ছা বাৰ্তা বিনিময় কৰিছোঁ। উল্লেখ্য যে নীতি আয়োগ নিৰ্ণায়িত আকাংক্ষিত জিলাৰ ভিতৰত দৰঙকে ধৰি অসমৰ বৰপেটা, ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি, বাক্সা, ওদালগুৰি 7খন জিলা আছে আৰু দেশৰ ভিতৰত মুঠ জিলা আছে 124খন। মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰত ধাৰা অব্যাহত থাকিব চিটি 18ত লৈ চোৱা নীতি।